500 মেচিনে 3 মাহ দিন ধৰি যোৱা বছৰ এই পাহাৰ কাটিছে। মূল গেং লিডাৰ হ'ল অসমৰ বৰ্তমানৰ জলসম্পদ মন্ত্ৰী, অসমৰ বৰ্তমানৰ কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁই। ধৰ্মেশ্বৰ কোঁৱৰে আপাৰ টিৰু লোৱাৰ টিৰু কাটি শেষ কৰি পেলাইছে। সুশান্ত বৰগোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত যি ব্যাপক বনধ্বংস, পাহাৰ ধ্বংস হৈ আছে নাগালেণ্ডত, সেয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনতে হৈ আছে। যিটো আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু নাজিৰাত প্ৰলয়ংকাৰী বানপানী হ'ল, মহাপ্ৰলয় হ'ল, এই মহাপ্ৰলয়ৰ মূল কাৰণ হ'ল অবাধ কয়লা খনন, নাগাপাহাৰত অবাধ কয়লা খনন। মূলতঃ নাগালেণ্ডৰ 3খন জিলা, মন জিলা, মুৰ্ককচেং আৰু লংলিং জিলাত হোৱা ব্যাপক কয়লা খননৰ কাৰণে, আৰু সেই কয়লা খনন কৰিবলৈ যাওঁতে যি ধৰণে পাহাৰৰ মাটি খনন কৰা হ'ল, সেই মাটিবিলাক খনন কৰাৰ ফলত আৰু সেই গোটেই মাটিবিলাক দিখৌ নদীত ডাম্পিং কৰাৰ কাৰণে, দিখৌ নদীত পেলোৱাৰ কাৰণে দিখৌ নদীৰ ৰিভাৰ বেডটো ওপৰলৈ উঠি গুচি আহিলে, আৰু যাৰ কাৰণে এই মহাপ্ৰলয়ৰ সৃষ্টি হ'ল। আজি আপোনালোকে জানে যে মন ডিষ্ট্ৰিক্টৰ বৰজানৰ পৰা আৰম্ভ কৰি আপোনাৰ লালপাথৰলৈকে, কংগন বস্তি হৈ লালপাথৰলৈকে, আপুনি লংলিং ডিষ্ট্ৰিক্টৰ আবৈ, লাচুং, চামা, লুকটুং, ইয়ংহক, আপচা, পানীখেতি, শিঙিবিল, লুচাই পানী, এইবিলাক অঞ্চলত ব্যাপক ৰূপত মাইনিং হৈ আছে, কয়লা মাইনিং হৈ আছে। 500 মেচিনে 3 মাহ দিন ধৰি যোৱা বছৰ এই পাহাৰ কাটিছে। 500 মেচিনে, 500 ফকলেণ্ডে, 500 এক্সকেভেটৰে 3 মাহ দিন ধৰি এই মাটি কাটি থকা হৈছে, আৰু সেই গোটেই মাটি দিখৌ নদীত ডাম্প কৰা হৈছে। এটা মেচিনে এদিনত প্ৰায় 150 চকীয়া ডাম্পাৰ মাটি কাটে, 150 হাইৱা মাটি কাটে। আপুনি হিচাপ কৰক ইনটু 500, আপুনি হিচাপ কৰক ইনটু 3। আৰু এই যে গোটেই মাইনিংটো হৈ আছে, এই মাইনিংটোৰ মূল পৃষ্ঠপোষক হ'ল মাতলাও কন্যাক, যাক নাগিনীমালাৰ ৰাজা বুলি জনা যায়। আৰু সেই মাতলাও কন্যাকৰ লগত বহুকেইজন মানুহ জড়িত হৈ আছে, যেনে আপোনালোকে জানিব, আপোনালোকে চিনিও পাব, তুলসী লাচি, সৰ্বেশ মিশ্ৰ, পৱন দাগা, মন্টু শৰ্মা, বহুত অজস্ৰ মানুহ আছে, মহাবীৰ জয়বীৰ আদিকে কৰি অজস্ৰ মানুহ জড়িত হৈ আছে। কিন্তু এইবিলাক মানুহ মাইনিঙৰ মূল মানুহ নহয়। এই যে মাতলাও কন্যাকৰ পৃষ্ঠপোষকতাত যি মাইনিং চলি আছে, সেই মাইনিঙৰ মূল খুঁটা, সেই গেংটোৰ মূল গেং লিডাৰ হ'ল অসমৰ বৰ্তমানৰ জলসম্পদ মন্ত্ৰী, অসমৰ বৰ্তমানৰ কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁই। সুশান্ত বৰগোহাঁইৰ নেতৃত্বত, পৃষ্ঠপোষকতাত, আশীৰ্বাদত এই গোটেই কাৰবাৰ বিলাক চলি আছে। নাগালেণ্ডৰ ভিতৰৰ পৰা কয়লা উলিওৱাৰ কাৰবাৰ চলি আছে। ঠিক তেনেকে আপাৰ টিৰু আৰু লোৱাৰ টিৰুত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, তেওঁক চিনি নোপোৱা মানুহ নাই। সেই ধৰ্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত আপাৰ টিৰু আৰু লোৱাৰ টিৰুত ব্যাপক ৰূপত কয়লা খনন হৈ আছে। সেই দৃশ্যবিলাক আপোনালোকে লৈ যাব মোৰ পৰা, গোটেই ছবিবিলাক, যে ধৰ্মেশ্বৰ কোঁৱৰে আপাৰ টিৰু লোৱাৰ টিৰু কাটি শেষ কৰি পেলাইছে। আৰু সেই গোটেই গেংটোত মইনুদ্দিন, ইনামুলকে আদি কৰি বিভিন্নজন মানুহ জড়িত হৈ আছে। আৰু সেই গেংটোৰ গেং লিডাৰ হৈ গ'ল সোণাৰী সমষ্টিৰ বিজেপিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডত কয়লা খনন বন্ধ কৰিব নোৱাৰো বুলি ঘোষণা কৰিছে। এজন অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা অসহায় স্বীকাৰোক্তি দিছে যেন তেওঁ একো নাজানে কি ক'ত কি হৈ আছে। এয়া সম্ভৱেই নহয় যে সুশান্ত বৰগোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত যি ব্যাপক বনধ্বংস, পাহাৰ ধ্বংস হৈ আছে নাগালেণ্ডত, সেয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনতে হৈ আছে। আৰু আজি তেওঁ ঘোষণা কৰিছে নাগালেণ্ডৰ খননটো মই কেনেকে বন্ধ কৰিম। ঠিক আছে, আপুনি নাগালেণ্ডৰ খনন বন্ধ কৰিব নোৱাৰে, কিন্তু নাগালেণ্ডত খনন হোৱা কয়লাটোতো অসমৰ মাজেদি পাৰ হৈ যোৱাত আপোনালোকে বন্ধ কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে নাগালেণ্ডৰ নাতি লগাব পাৰে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাওঁ যে আপোনাৰ দলৰ, আপোনাৰ চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পৃষ্ঠপোষকতাত এই গোটেই কাৰবাৰটো চলি আছে, আৰু এইটো আপুনি বন্ধ কৰক। আৰু সেইটো বন্ধ নকৰি আপুনি যেতিয়া শিৱসাগৰ ভ্ৰমণ কৰি যিটো কেজুৱেল এটিচিউডত আৰু কেজুৱেল এপ্ৰচত আপুনি কথা ক'লে, দায়িত্বজ্ঞানী মন্তব্য দিলে, তাক আমি নিন্দা কৰিছো আৰু তাক আমি গৰিহণাৰে উপচাই পেলাইছো। কেৱল সেইটো নহয়, নাগালেণ্ডৰ
ওপৰত পাহাৰৰ ওপৰততো আপোনাৰ গোটেই পাহাৰ খনন কৰা হৈছে কয়লাৰ কাৰণে। ঠিক তলৰ অঞ্চলত আপুনি যদি নাগালেণ্ডৰ আবৈৰ পৰা চাই, আবৈৰ পৰা একদম 1 নম্বৰ 2 নম্বৰ 3 নম্বৰকে আদি কৰি গোটেই দিখৌ নদীৰ কুঁৱেৰীবিলাক যদি চাই আৰু তাৰ যদি 2টা পাৰ চাই, তেতিয়াহ'লে আপুনি দেখিব যে ব্যাপক ৰূপত শিল খনন কৰা হৈছে। এই শিল খননৰ লগত কোন জড়িত, এই কথাটো কোনেও নজনাকে থকা নাই। আৰু এই শিল খননৰ লগতো সুশান্ত বৰগোহাঁই জড়িত। সুশান্ত বৰগোহাঁইৰ আশীৰ্বাদতে এই ব্যাপক ৰূপত শিল খনন হৈ আছে। আপুনি হৰিজানৰ যিটো বিবদমান এলেকা, আচলতে বিবদমান এলেকা নহয়, সেইটো ডিসপিউট বুলি কয়। ডিসপিউট এলেকা কোনো পধ্যে সেইটো নহয়। শিল খান্দিবলৈকে এইটো ডিসপিউট এলেকা ঘোষণা কৰাই গোটেই দিশৰ পাৰটো খান্দি পেলোৱা হ'ল। আপোনালোকে গ'লে দেখিব। তাৰ আগলৈ আহি আপোনালোকে দেখিব গুৰিজান বাগানখন কি ৰূপত খান্দি থকা হৈছে। এখন জীয়া বাগান, চাহ বাগান, এই চাহ বাগানখন কি ৰূপত খান্দি থকা হৈছে। একদম আবৈৰ পৰা আৰম্ভ কৰি আমাৰ একদম আপুনি 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এনেকে কৰি গোটেই কুঁৱেৰীবিলাকলৈ গোটেই দিশৰ পাৰ খান্দি তহিলং কৰি দিলে চৰকাৰৰ নাকৰ তলত। আৰু হিমন্ত বিশ্ব শৰ্মাই কয় যে সেই কথা বোলে তেওঁ নাজানে। কেনেকে সম্ভৱ, কেনেকে সম্ভৱ? হিমন্ত বিশ্ব শৰ্মাৰ অজ্ঞাতে এই ধৰণৰ বনধ্বংস, নদী ধ্বংস হ'ব পাৰেনে? এয়া চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা গৈ আছে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পৰা দায় সাৰিব খুজিছে, ইয়াৰ পৰা পলাব খুজিছে, আৰু ইয়াৰ পৰা তেওঁ নিজৰ দায়িত্ব সমাপন কৰিব খুজিছে 15,000 টকা দি। গোটেই আমাৰ 100তকৈ বেছি মানুহ মৰিল, প্ৰায় 5,000 মান ঘৰ ধ্বংস হ'ল, গোটেই আচবাব পত্ৰ আমাৰ নাইকিয়া হৈ গ'ল, আৰু এতিয়া 15,000 টকা দি তেওঁ আমাৰ মানুহৰ মন মগজু কিনিব খুজিছে। কিন্তু আমি জনাব বিচাৰো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ চৰকাৰৰ মন্ত্ৰী বিধায়কৰ নেতৃত্বত যি খনন চলি আছে সেই খনন আপুনি বন্ধ কৰক। ইয়াৰ অন্যথা ৰাইজৰ আক্ৰোশৰ বলি হ'বলৈ আপুনি সাজু থাকক। বছৰে অসম বানত ডুবে, প্ৰতি বছৰে মানুহে ঘৰ বাৰী হেৰুৱায়, প্ৰতি বছৰে মানুহে কৃষিভূমি হেৰুৱায়, মানুহে জীৱন হেৰুৱাবলগীয়া হয়। চৰকাৰে কোটি কোটি টকা খৰচ কৰে, কিন্তু ইয়াৰ পিছতো অসমৰ বান সমস্যা একেধৰণেই থাকে। আজিও অসমৰ বান সমস্যাক কিয় ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰা নহ'ল? এইটো অপ্ৰিয় সত্য যে অসমখন 100% বানমুক্তকৈ গঢ়ি তোলাটো এতিয়া অসম্ভৱ। কিন্তু বিজ্ঞানসন্মত দৃষ্টিভংগীৰে দীৰ্ঘম্যাদী পৰিকল্পনাৰ সফল ৰূপায়ণ এইখন অসম ভূমিত কেতিয়াও নহবই নেকি? যদি আমি জানোৱেই যে অহা বছৰ বান আকৌ হ'ব, আমি বানৰ সৈতে মোকাবিলা কৰিবই লাগিব, তেন্তে কামবোৰ কিয় বান অহাৰ পিছত কৰিবলৈ আমি থৈ দিওঁ? অসমৰ বান সমস্যা সঁচাকৈ নিয়ন্ত্ৰণৰ বাহিৰত নেকি? নে সমস্যাটো বানতকৈ ডাঙৰ? ভুল আমাৰ পৰিকল্পনাত নেকি? এয়াতো কোনো সৰু সমস্যা নহয় যে সকলোৱে আওকাণ কৰিব। অসম চৰকাৰ জলসম্পদ বিভাগৰ তথ্য অনুসৰি অসমৰ মুঠ মাটিকালিৰ 39.58% এলেকা বানপ্ৰৱণ, অৰ্থাৎ অসমৰ প্ৰায় 40% মাটিয়েই বানৰ বিপদৰ মাজত আছে। আৰু বছৰি গড়ে প্ৰায় 9,31,000 হেক্টৰ এলেকা বানৰ দ্বাৰা প্ৰভাৱিত হয়। লগতে আৰু এটা তথ্য, 1950 চনৰ পাছৰে পৰা অসমৰ নদীসমূহৰ গৰাখহনীয়াত এতিয়ালৈকে প্ৰায় 4,27,000 হেক্টৰ ভূমি জাহ গৈছে। অৰ্থাৎ বছৰি গড়ে প্ৰায় 8,000 হেক্টৰ ভূমি আমি হেৰুৱাই আহিছো। তাৰ উপৰিও কিমান লোকে প্ৰাণ হেৰুৱাইছে, কিমান লোকে ঘৰ বাৰী হেৰুৱাইছে, সৰ্বশ্ৰান্ত হোৱা লোকসকলৰ তালিকাখন যথেষ্ট দীঘলীয়া। গতিকে অসমৰ এই বান গৰাখহনীয়াৰ সমস্যা এটা সৰু সমস্যা নহয়, কিন্তু আজিৰ পৰ্যন্ত এই সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰা নহ'ল। এটা প্ৰশ্নবোধক। এতিয়া আহোঁ ৰাজ্য চৰকাৰ প্ৰসংগলৈ। প্ৰশ্ন হ'ল, চৰকাৰে একোৱেই কৰা নাই নেকি? তথ্যসমূহে কয়, দশক ধৰি অসমত মথাউৰি নিৰ্মাণ হৈছে, নদীৰ পাৰ সুৰক্ষাৰ কাম হৈছে, পানী ওলাই যোৱাৰ ব্যৱস্থা কৰা হৈছে, বানৰ আগজাননী দিয়াৰ ব্যৱস্থাও আছে। অসম চৰকাৰৰ তথ্য অনুসৰি ৰাজ্যত এতিয়ালৈকে 4,474 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। এইখিনিলৈকে সকলো ঠিকেই আছে, এই কামবোৰৰ প্ৰয়োজনীয়তা আছে। কিন্তু ইয়াৰ লগত আৰু এটা প্ৰশ্ন সংযোজন হৈছে, কাৰণ অসম চৰকাৰৰ ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্টৰ এটা এছেছমেণ্টত এই কথাটো উল্লেখ আছে, দীৰ্ঘম্যাদী বান আৰু খহনীয়া সমস্যা সমাধানৰ ব্যৱস্থা এতিয়ালৈকে পৰ্যাপ্তভাৱে ৰূপায়ণ হোৱা নাই। মূলতঃ তাৎক্ষণিক আৰু হ্ৰস্বম্যাদী ব্যৱস্থাই চলি আছে। গতিকে যদি এতিয়াও দীৰ্ঘম্যাদী ব্যৱস্থাৱলীৰ পোষকতা কৰা হৈছে, তেন্তে সেইবোৰ এতিয়াও কাৰ্যকৰী হোৱা নাই কিয়? নিশ্চয়কৈ বিভাগীয় কৰ্তৃপক্ষই আমাতকৈ এই কথাটো ভালকৈ জানিব যে বান অহাৰ আগত কাম কৰা আৰু বান অহাৰ পিছত কাম কৰাৰ মাজত পাৰ্থক্য আছে। এতিয়া আহিছো মথাউৰিৰ প্ৰসংগলৈ। মথাউৰি ভাঙে কিয়? 2025 চনত কেন্দ্ৰীয় চৰকাৰে সংসদত জনোৱা তথ্য অনুসৰি অসম চৰকাৰে 2011 চনৰ পৰা 421টা মথাউৰি ভঙাৰ তথ্য জনাইছে। কেন্দ্ৰই লগতে উল্লেখ কৰিছে যে অসমৰ বানৰ সমস্যা মথাউৰি ভঙা, বেদখল, বন ধ্বংস আৰু দুৰ্বল পানী নিষ্কাশনৰ ব্যৱস্থাৰ বাবে আৰু জটিল। প্ৰশ্ন, বান অহাৰ আগতে মথাউৰিৰ স্বাস্থ্য পৰীক্ষা কিয় কৰা নহয়? ঠিকাদাৰে নিৰ্মাণ কৰি থকা মথাউৰি বিজ্ঞানসন্মত হৈছে নে নাই হোৱা তাক পৰীক্ষা কিয় কৰা নহয়? কিছু ঠাইত বাৰিষা অহাৰ 2টামান দিন আগত মথাউৰি কাম আৰম্ভ কৰি সেই বাৰিষা মথাউৰি ভঙাৰো কিন্তু উদাহৰণ আছে। মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰতো কঠোৰ ব্যৱস্থাৱলী হাতত লওক। ভাৰতবৰ্ষৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠেই সেইদিনা বিশেষ দুটা কথা উল্লেখ কৰিছিল। প্ৰথমটো আছিল ফ্লাড প্লেন জনিং, লগতে আনটো আছিল লিভিং উইথ ফ্লাড। এই দুটা প্ৰসংগ উল্লেখ কৰিছিল। ইয়াৰ সমান্তৰালকৈ বন ধ্বংসযোগ্য বন্ধ কৰা, অবৈধ কয়লা খনন বন্ধ কৰা, নদীৰ বুকুত অবৈধভাৱে শিল বালি খননৰ বন্ধ কৰা, এই ধৰণৰ কথাবোৰৰ পোষকতা কৰিছিল, যিসমূহ আজিৰ সময়তো বহু প্ৰকৃতিবিদ, অসমৰ বহু সচেতন লোকে এই প্ৰসংগবোৰ আলোচনা কৰি আছে। প্ৰথমে ফ্লাড প্লেন জনিঙৰ কথাখিনি যদি আমি চাওঁ, ভাৰতৰ বাবে
বাবে ই নতুন নহয় 1975 চনতেই ফ্লাড প্লেন জনিঙৰ বাবে মডেল বিল প্ৰস্তুত কৰা হৈছিল আৰু 2025 চনত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ে টেকনিকেল গাইডলাইনছ অন ফ্লাড প্লেন জনিং ফাইনেলাইজ কৰি ৰাজ্যসমূহক ইমপ্লিমেণ্টেশ্যনৰ বাবে আগবঢ়াই দিয়া হৈছিল কিন্তু অসমে সেই আইন প্ৰণয়ন নকৰিলে কিয় অসমৰ প্ৰেক্ষাপটত কিছু কাম কৰাত কিছু জটিলতা আছে নেকি বাস্তৱসন্মত কিছু কথা নহয় নেকি অসম যেহেতু নদী প্ৰধান ৰাজ্য গতিকে নৈ পাৰত বাস কৰা লোকসকলক হঠাৎ এই ঠাইখিনি বানপানী হ'ব আপোনালোকক ইয়াৰ পৰা উঠাই দিয়াৰ ব্যৱস্থা কৰা হৈছে আপোনালোক ইয়াৰ পৰা উঠি যাওক এই ধৰণে তেওঁলোকক উচ্ছেদ কৰাটো সম্ভৱ নহ'ব কিন্তু ইয়াৰ বিকল্প হিচাপে চৰকাৰে যদি বিপজ্জনক ঠাইসমূহত থকা লোকসকলক প্ৰতি বছৰে যাক বানে আমনি কৰে সেই ঠাইৰ পৰা লোকসকলক আঁতৰাই আনি নতুন এডোখৰ ঠাইত সংস্থাপন তেওঁলোকক জীৱিকাৰ সুযোগ ইয়াৰ উপৰিও সামাজিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ সকলোখিনি যদি সুবিধা প্ৰদান কৰা হয় তেন্তে আমি ভাবো সেই সমস্যাৰ সমাধানৰ অন্তত এটা পথ মুকলি হ'ব ইয়াৰ লগতে চৰকাৰে এইটো মনত ৰাখিব লাগিব যে বানত সৰ্বশ্ৰান্ত হোৱা লোকসকলক কেৱল মাত্ৰ এটা সাহায্যৰ টোপোলা দিয়ে দায়িত্ব শেষ কৰিলে নহ'ব তেওঁলোকৰ পৰৱৰ্তী সংস্থাপন সকলোবোৰ দিয়াৰ ব্যৱস্থা কৰিব লাগিব যাতে সৰ্বশ্ৰান্ত হোৱা লোকসকলে পৰৱৰ্তী মুহূৰ্তত আনৰ হাতলৈ মুখলৈ চাই জীয়াই থাকিব নালাগে ইয়াৰ পিছতে আহিল লিভিং উইথ ফ্লাড এটা অপ্ৰিয় সত্য যে অসমখন 100% বানমুক্ত কৰাটো সম্ভৱ নহয় কিন্তু আমি জানোৱেই যিহেতু প্ৰতি বছৰে এই সমস্যা আহিব গতিকে সেই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আমি জানো শক্তিশালী হৈ থাকিব নালাগিব তাৰ বাবে আমি বানপানীৰ সৈতে সহাৱস্থান কৰিবৰ বাবে ল'বলগীয়া পদক্ষেপসমূহ কেনেধৰণে ল'ব লাগিব সেই পদক্ষেপ চৰকাৰে কেনেধৰণে ল'লে আমিবোৰ অন্তত ভালকৈ জীয়াই থাকিব পাৰিম যিমান বান আহিলেও মানুহৰ জীৱন যাতে ধ্বংস নহয় 1990 চনতে অসম চৰকাৰে লিভিং উইথ ফ্লাড এই আঁচনি আৰম্ভ কৰিছিল কিন্তু দুৰ্ভাগ্যজনক কেলেংকাৰীৰ বাবে সংবাদ সূত্ৰে প্ৰকাশ কৰা তথ্য অনুসৰি কেলেংকাৰীৰ বাবে এই আঁচনি সামৰিবলগীয়া হ'ল অকাৰ্যক্ষম হৈ আছে এই আঁচনিৰ জৰিয়তে বানপ্ৰৱণ এলেকাসমূহৰ কাষতে এডোখৰ ওখ ঠাইৰ ব্যৱস্থা আশ্ৰয় ল'বৰ বাবে খোৱা পানীৰ ব্যৱস্থা খাদ্য সামগ্ৰীৰ ব্যৱস্থা পৰ্যাপ্ত কাপোৰৰ ব্যৱস্থা অনাময় ব্যৱস্থা লগতে চিকিৎসাৰ ব্যৱস্থা দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা কিছু এনে সামগ্ৰীৰ পৰ্যাপ্তভাৱে তাত মজুত ৰখাটো খুব প্ৰয়োজনীয় গতিকে তেনেধৰণৰ কিছু পৰিকল্পনাৰে যদি আগবঢ়া হয় তেন্তে অন্তত পানীত ককবকাই থকাৰ সেই মানুহখিনিয়ে পৰৱৰ্তী মুহূৰ্তত আশ্ৰয় শিবিৰত থাকোঁতে বান সাহায্যৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি নহয় কেৱল এয়াই নহয় গাঁও ভিত্তিক বানৰ বিপদৰ প্ৰস্তুতি আৰু আগজাননী বৰ্তমানৰ প্ৰকল্পসমূহতো গুৰুত্ব পাব লাগিব অসমৰ বান সমস্যাৰ সমাধান আৰু এটা মথাউৰি নহয় অসমৰ বান সমস্যাৰ সমাধান এটা কেৱল সাহায্যৰ টোপোলা নহয় এতিয়া আমাক লাগে বিজ্ঞানসন্মত পৰিকল্পনাৰে দীৰ্ঘম্যাদী বান নীতি য'ত থাকিব বৈজ্ঞানিক মানচিত্ৰ বানপ্ৰৱণ অঞ্চলৰ কঠোৰ নীতি নিয়ম শক্তিশালী মথাউৰি নদীৰ পাৰ সংৰক্ষণ আগতীয়া সতৰ্কবাণী নিৰাপদ পুনৰ সংস্থাপন আৰু সম্পূৰ্ণ নদী অৱবাহিকাৰ পৰিকল্পনা লগতে অবৈধভাৱে হৈ থকা কিছু কনষ্ট্ৰাকশ্যন অবৈধভাৱে হৈ থকা কয়লা খনন শিলবালি খনন বন ধ্বংসযোগ্য এই সকলোবোৰ চৰকাৰে বন্ধ কৰিব লাগিব অন্যথা প্ৰতি বছৰে এই একেখন ছবি চাবলৈ আমিবোৰ সাজু হৈ থকাই ভাল যিখন চৰকাৰে যিজন মুখ্যমন্ত্ৰীয়ে 400 গ্ৰামৰ বালক মিঠাতেল দিছে যিজন মুখ্যমন্ত্ৰীয়ে যিখন চৰকাৰে আচলতে গেলা পচা চাউল দিছে সাহায্যৰ নামত মই নিজে তাত আছিলোঁ মই নিজে দেখিছোঁ সেই চৰকাৰখনে যদি আজি এই সহায় কৰি থকা মানুহখিনিক টাৰ্গেট কৰি যদি কথা কয় যে আপোনালোকে ৰাস্তাত গৈ সাহায্য নুঠাব ৰাস্তাত গৈ আপোনালোকে এনেকৈ বক্স লৈ ঘূৰি নুফুৰিব মেঘৰঞ্জনে এই কামটো কৰাৰ কাৰণে লাজ পাইছোঁ দিল্লীৰ ওচৰত আচলতে হাত পাতিবলৈ লাজ পাওঁ ধৰণৰ যদি কথা কয় তেতিয়াহ'লে সহায় কৰা মানুহখিনি আমাৰ দৰে মানুহখিনি এই ত্ৰিদি ভোটৰ দৰে মানুহখিনিৰ দুখ লাগে মই নিজে দেখিছোঁ ত্ৰিদি ভোটৰ বহুত ল'ৰা ছোৱালীয়ে আপোনাৰ মানে এই আপোনাৰ ডনেশ্যন বক্সটো লৈ পেলাই পইচা উঠায় আৰে মুখ্যমন্ত্ৰীয়ে কৈছে যে সহায় কৰিব লাগে যদি নিজৰ পকেটৰ পৰা কৰক মানুহ এনেকুৱা বহুত আছে যি কোনোবাই সহায় কৰিব খোজে কিন্তু তেওঁ তালৈ যাব নোৱাৰে আৰু এনেকুৱা মানুহ বহুত আছে যি তালৈ যাব পাৰে কিন্তু তেওঁৰ ওচৰত সহায় কৰিবলৈ পইচা নাথাকে গতিকে এই বস্তুটো এটা পৰস্পৰ বুজাবুজিৰ মাজত চলি আছে এতিয়া কথাটো হ'ল যে কি আজি যে আমাক কেন্দ্ৰীয় চৰকাৰে যিমানখিনি পইচা দিব লাগিছিলে আজিৰ দিনত আটাইতকৈ সেই মানুহখিনিক প্ৰয়োজন হৈ আছে পইচাৰ আজি SDRFৰ যিকেইটা টকা দিয়া হৈছে সেই SDRFৰ টকাকেইটা আমাৰ প্ৰাপ্য টকা আমাৰ কাৰণে সেইকেইটা এলটেড টকা সেইটো আমাৰ কাৰণে সেইটো তেওঁলোকে অনুদান দিয়া নাই সাহায্য দিয়া নাই যদি কেন্দ্ৰীয় চৰকাৰৰ প্ৰকৃততে যদি আজি আপুনি যে ক'লে দাদা যে যিজন মানুহে হাজিৰা কৰি আছে তেওঁৰো ঘৰটো ভাগিছে তেওঁ য'ত হাজিৰা কৰিছিলে তেওঁৰ ঘৰটো ভাগিছে এতিয়া সেই মানুহজনক কিহেৰে সহায় কৰিব পাৰিব সেই মানুহজনক এই সময়ত আটাইতকৈ বেছি প্ৰয়োজন পইচাৰ আৰু সেই পইচাটো যদি আপুনি কেছ মানি যদি তেওঁলোকৰ হাতত দিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে কেতিয়াও ঘৰখন বনাব নোৱাৰে আৰু মানে আপোনাৰ নামনি অসমৰ পৰা 100জন শ্ৰমিক গৈছে কৰবাৰ পৰা আপোনাৰ 50জন শ্ৰমিক গৈছে সেইটো এটা মানে আপোনাৰ অস্থায়ী তেওঁলোক যাব কম সময়ৰ বাবে গৈছে কিন্তু তেওঁলোকক এটা স্থায়ী সমাধান লাগিব আৰু তাৰ কাৰণে পইচাটো আটাইতকৈ ইম্পৰ্টেণ্ট আজি যদি কেন্দ্ৰীয় চৰকাৰৰ যদি সদিচ্ছা থাকিলেহেঁতেন যিজন অমিত শ্বাহে আহি কৈ থৈ গৈছিলে যে 50টা পুখুৰী খানি বানপানী শেষ কৰি দিম সেইজন অমিত শ্বাহে আহি পেলাই আজি অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিছিলে যে আমি যিখিনি কৰিব লাগিছিলে এই সময়ত কৰিব নোৱাৰিলোঁ আজি SDRF যিকেইটা টকা আমাক যদি প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰৰ যদি প্ৰকৃততে যদি সদিচ্ছা থাকিলেহেঁতেন অসমৰ মানুহৰ প্ৰতি যদি ভাল ভাৱ থাকিলেহেঁতেন তেওঁলোকে আমাক কিহৰ পইচা দিব লাগিছিলে ক্লেমিটি ৰিলিফ ফাণ্ড
যিটো আচলতে আপোনাৰ CRF বুলি কোৱা হয় CRFৰ যিটো পইচা তাৰ কাৰণে ইণ্টাৰনেল মিনিষ্টেৰিয়েল এখন কমিটি বনাই পেলাই তেওঁলোকে ডিচাইড কৰে তেওঁলোকৰ প্ৰতিনিধি পঠাই আচলতে ক'ত কিমান মানে ক্ষতি হৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি 100% পুঁজি আচলতে কেন্দ্ৰীয় চৰকাৰে যোগান ধৰে বহুত ধন্যবাদ অংকুমান বৰদলৈ 1000 কোটি টকা 2000 কোটি টকা যদি আমাক দিলেহেঁতেন সেই পইচাখিনি যদি আমি মানুহৰ হাতত তুলি দিব পাৰিলোহেঁতেন তেতিয়াহ'লে মানুহখিনি সহায় হ'লহেঁতেন এই মানুহখিনি যিখিনি আচলতে দুৰ্বিষহ জীৱনত কটাই আছে তাৰ মই বুজি পালো একচেপ্টেবল নহয় অংকুমান এই মুহূৰ্তত মানুহক আটাইতকৈ কি ডাঙৰ সহায়ৰ প্ৰয়োজন এই বানপানীৰ পৰা মুখ্যমন্ত্ৰীজনে যিহেতু ক'লে যে এতিয়া চৰকাৰে সকলো দায়িত্ব লৈছে তেতিয়াহ'লে আমি এতিয়াও দেখিছোঁ যে বহুত মানুহ জ্বৰত আক্ৰান্ত হৈ মৰিছে অক্সিজেনৰ অভাৱতো আচলতে সেইখন শিৱসাগৰতে মানুহ মৰিছে গতিকে চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ স্বাস্থ্য শিবিৰ আচলতে স্বাস্থ্য শিবিৰ স্থাপন কৰক যাতে কোনো মানুহ অক্সিজেনৰ অভাৱত মৰিব লগা নহয় কোনো মানুহ স্বাস্থ্য সেৱাৰ অভাৱত পৰ্যাপ্ত তেওঁলোকে স্বাস্থ্য সেৱা নোপোৱাৰ কাৰণে যাতে আচলতে তেওঁলোকৰ মৃত্যু হ'ব লগা নহয় তেওঁলোকে যাতে উপযুক্ত এতিয়া যিখিনি পাব লাগে প্ৰত্যেকখিনি বস্তু যাতে পায় সেই বস্তুখিনি তেওঁলোকে গুৰুত্ব দিয়ক ৰাজনীতি কৰা এইখিনি সময়ত বাদ দিয়ক আৰু কোনো এজন মানুহেও যাতে আচলতে চিকিৎসকৰ অভাৱত অক্সিজেনৰ অভাৱত ঔষধৰ অভাৱত মৃত্যুমুখত পৰিবলগীয়া নহয় সেইটোৱে কামনা কৰিছোঁ বহুত ধন্যবাদ মাইনী মহন্ত